হে ভগৱান, কি যে হ'ব মানে। ছোৱালীজনী ঘৰলৈ যাব লাগে, একো এটা যোগাৰ কৰিব পৰা নাই এতিয়ালৈকে। মাঘৰ বিহুটো পালেহি, 1 জানুৱাৰীটো গ'ল চাওঁতে চাওঁতে। বছৰটো শেষ হ'ল, তথাপিও মই এতিয়ালৈকে ছোৱালীজনীৰ ঘৰত যাবলৈ পৰা নাই। কিমান দিন যে হ'ল তাইক নেদেখা, চাবলৈ ইমান মন গৈ আছে ছোৱালীজনীক। কেনেকৈনো যাওঁ একো ভাবি পোৱা নাই। খালী হাতখন লৈ যাবলৈওতো ভাল নালাগে নহয়, ইমান ধনী মানুহ সিহঁতে। মই যদি কিবা এটা বনাই কৰি লৈ নাযাওঁ, বেলেগ বস্তুটো একো নিবলৈই নোৱাৰোঁ। পিঠা পনা এটাকে যদি বনাই লৈ যাওঁ তেতিয়াও অকণমান মোৰো ভাল লাগিব ন। আৰু ছোৱালীজনীয়ে চাগে তাত যোৱাৰ পৰা এইবোৰ বস্তুনো ক'ত খাব পাৰিছে। সেইবোৰ গাঁৱলীয়া জেগাত বনাই, টাউনীয়াত আৰু কিনি কৰিহে আনে। আমি এতিয়া গাঁৱত থকা মানুহ, আমিতো সেইবোৰ কৰোঁৱে। বিহু বুলি ক'লে পিঠা জলপান নহ'লে আমাৰ নহয়েই। সেইকাৰণে ছোৱালীজনীওতো মন যায়, তাইৰ সৰুৰ পৰা ইয়াতে ডাঙৰ হোৱা। তাইৰ চাগে কিমান মন গৈ আছে এইবোৰ খাবলৈ। এতিয়া বিহুটো বুলি মই যদি পিঠা লাড়ু কেইটামান বনাই লৈ যাব পাৰোঁ কিমান ভাল লাগিব। কিন্তু পইচাকেইটাও হাতলৈ অহা নাই নহয়। আজি তাই বিয়া হৈ যোৱা 4 মাহেই হৈ গ'ল, মই এবাৰো যাব পৰা নাই। ফোনটো কৰিবলৈও মোবাইলটোত ৰিচাৰ্জ নাই। এইকেইদিন খবৰ এটাও ল'ব পৰা নাই তাই। কিমান মনটো বেয়া লাগি আছে। কাম কৰা পইচাকেইটাও বিচাৰি গ'লোঁ, কাইলৈ পঢ়িলে দিম বুলিহে কয়। ইমান বুজি নাপায় মানুহবোৰে। এতিয়া মই কেনেকৈ বাৰু যোগাৰ কৰোঁ, কিবা এটা লৈ যাওঁ। বস্তুখিনি কিনিবলৈতো পইচা কেইটামান লাগিব, অহা যোৱা খৰচটো বাদেই। কিন্তু তাইক চাবলৈ বৰ মন গৈ আছে। দেউতাক থকা হৈ চাগে এনেকুৱা বিলাই নহ'লে হয়। দেউতাক থকা হৈয়ে 4 মাহত চাগে কিমান বাৰ গ'ল হয় জীয়েকৰ তালৈ, কোনো ঠিকনা নাই। মইহে এবাৰো যাব পৰা নাই। তাই চাগে মনত বৰ দুখ পাই আছে। কেনেকৈনো যাওঁ মই বাৰু। আৰুনো কোন আছে মোৰ, জীয়াই থাকিবলৈ ছোৱালীজনীয়ে আছে। তাই এতিয়া বিয়া হৈ যোৱাৰ পিছত মই চাবগৈ যাব পৰা নাই। তাইতো আহোঁ বুলি আহিব নোৱাৰে বেচেৰি, ক'ত বা কেনেকৈ বা আছে, মই দেখাগৈ নাই। নাই, এনেকৈ থাকিলে নহ'ব। আকৌ আজি যাওঁ পইচাকেইটা বিচাৰি লৈ হ'লেও কালিলৈ পৰহিলৈ মানে যাবই লাগিব, পিঠা চিঠা কেইটামান বনাই। নগ'লে নহ'ব। মোৰ মনটো ভাল লগা নাই একেবাৰে। তাইক চাবলৈ বৰ মন গৈ আছে। যামেই মই। সিহঁতৰ ঘৰৰ মানুহো চাগে কিমান বেয়া পাই আছে নহয়নে। মই এতিয়া যাব লাগিছিল, কিবা কিবি দিব লাগিছিলে। একো এটাতো দিব পৰা নাই। তেওঁলোক ধনী মানুহ, একো বিচৰাও নাই। কিন্তু মই যদি এবাৰ গৈ খবৰ এটা ল'ব নোৱাৰোঁ, কিমান বেয়া কথা। মই যাবই লাগিব, এনেকৈ থাকিলে নহ'ব। কোনোমতে সুধি পালোহি আৰু। ইমান ডাঙৰ ঘৰ, সঁচাকৈ ঘৰটো দেখিলেই ভাল লাগি যায় কিবা। আন্ধাৰেই হৈ গ'ল আহোঁতে পাই। ইমান ধুনীয়াকৈ ফুলবোৰ লগাই থৈছে, দেখি ইমান ভাল লাগি যায়। সঁচাকৈ দেই, ইমান ডাঙৰ ঘৰ। ফটোত দেখিছিলোঁ বাৰু মোবাইলত, কিন্তু সঁচাকৈ ইমান ধুনীয়া। মোবাইলতকৈও বেছি ভাল লাগিছে দেই ঘৰটো। মোৰ ছোৱালীজনীৰ ভাগ্যখন সঁচাকৈ ভাল অ' ভগৱান। আপুনি সঁচাকৈ তাইক দয়া কৰিলে। ক'ত বা আছে তাই, ভিতৰতে আছে চাগে। আন্ধাৰে হ'ব হ'ল নহয়। তাই চাগে মোক দেখি আচৰিতে হৈ যাব। এনেকৈ ঘপককৈ আহি ওলাইছোহি। কিবা কৰি আছে ভিতৰত, মাত দিওঁগৈ ৰ। মনটো কিবা ভাল লাগি গৈছে সঁচাকৈ। মাজনী ক'তনো শুনিব বাহিৰৰ পৰা মাতিলে, ভিতৰৰ পৰা মাতোঁগৈ দুৱাৰমুখৰ পৰা। ফূৰ্তিতে মানে মই ক'বই পৰা নাই, কি কৰোঁ কি নকৰোঁ লাগিছে একেবাৰে। মাজনী, অ' মাজনী ক'ত আছ তই? মা, তই ইয়াত এনেকৈ মানে একো খা খবৰ নিদিয়াকৈ এনেকৈ ওলালিহি যে? তোলৈ মনত পৰিলা, গুচি আহিলোঁ এনেকৈ। কিনো খবৰ খাতি দি থাকিম আৰু। এনেও মোবাইলটো আকৌ ৰিচাৰ্জ নাই নহয়। মোবাইলটো ফোন চোন কৰিব নোৱাৰোঁ। পইচাকেইটাও আকৌ ৰিচাৰ্জ ভৰাই শেষ কৰা নাই আৰু। অহা যোৱা পইচা লাগিব, বা তোলৈও পিঠা চিঠা অলপ বনাই আনিছোঁ আকৌ। সেইকাৰণে মোবাইলটো ৰিচাৰ্জে নভৰালোঁ, তোক খবৰ নিদিলোৱেই। তোলৈ মনত পৰিলে, ইমান দিন হ'ল তোক দেখা নাই। কিমান যে মনত পৰি থাকে। তই ভালে আছনে মাজনী? বাহিৰৰ পৰাই চিঞৰি আহি আছিলোঁ, তই শুনাই নাই হ'বলা। কি কাম কৰি আছিলিনো ভিতৰত? ইমান ধুনীয়াজনী হৈ পৰিছ, সঁচাকৈ দেখিব তোক ইমান ভাল লাগিছে। তথাপিও তই এনেকৈ নোকোৱা নেমেলাকৈ আহিব নালাগিছিল নহয় মা। কি যে হ'ব নহয়, কেতিয়া যে তই কথাবোৰ বুজি পাবি আৰু এই ঠাণ্ডাত এনেকৈ কিয় আহিব লাগিছিল বাৰু কচোন? আৰু এনেকৈ চেণ্ডেল পিন্ধি সোমাই আহিলি যে তই, চেণ্ডেলযোৰ বাহিৰত খুলি থৈ আহিব নোৱাৰিলি? ইমান চাফা হৈ আছে দেখা নাই, ঘৰবোৰ চাফা কৰি থৈছোঁ, চেণ্ডেল পিন্ধি সোমাই আহিছ যে তেনেকৈ, সেইটোও বুজি নাপাওঁনে? আৰু ইমান লেতেৰা কাপোৰ তেনেকৈ পিন্ধি আহিছ, কি যে হ'ব নহয়, তোৰ পৰা শান্তি নাই আৰু।
নহয় মাজনী মানে ঠাণ্ডা যে তহঁতৰ আকৌ ইমান পাকা এইবোৰ সোমাই আহিবলৈ মানে চেণ্ডেল খুলি আহিম বুলি ভাবিছিলোঁ কিন্তু পাকা যে ইমান ঠাণ্ডা লাগিছে সেইকাৰণে পিন্ধি গুচি আহিলোঁ আৰু মইতো একো লেতেৰা চুই কৰি অহা নাই দেই লেতেৰা নাই চেণ্ডেলত ঘপককৈ সোমাই আহিলোঁ আৰু ঠাণ্ডা লাগিলে যে ঠাণ্ডা হ'ল কি হ'ল এতিয়া আমি দেখা নাই মোজা পিন্ধি থাকোঁ ভিতৰত চেণ্ডেল পিন্ধি নাথাকোঁ নহয় ইমান এনেকৈ পৰিষ্কাৰ হৈ থকাৰ পিছত ঘৰ চেণ্ডেল পিন্ধি সোমাই আহিবলৈ তোৰ ভাল লাগিল নে হা তই জানো কেঁচা ঘৰ বুলি ভাবিছ এইটো গাঁৱৰ ঘৰৰ নিচিনা নহয় কি যে হ'ব নহয় কথাবোৰ তোক কেনেকৈ যে বুজাম আৰু এই ঠাণ্ডা দিনতনো কি কাৰণে আহিব লাগিছিল তই মই অহা কাৰণে তই বেয়া পাইছ মানে মাজনী তোক চাবলৈ মন গৈ আছিলে সেইবাবেহে আহিলোঁ তই ইমান বেয়া পাইছনে মই নাজানো কাৰণেহে কথাবোৰ তই এতিয়া কৈছ মই চেণ্ডেলযোৰ বাহিৰত খুলি থৈ আহিমগৈ ৰ সেইটো কথা নহয় মা সেইটো বুলিয়ে নহয় তই ইয়াত ঘপককৈ এনেকৈ আহিব নালাগিছিল নহয় খবৰ খাতি এটা দি আহিব লাগিছিলে এতিয়া শাহু মাহঁতৰ লগত তই জানো মিলিব পাৰিবি কচোন সিহঁত ইমান দেখা নাই জানো কিমান ধনী মানুহ কিমান ষ্টেণ্ডাৰ্ড ময়ে ঘপককৈ ভুল হৈ যায় ময়ে গালি খাওঁ আৰু তই এনেকৈ ইয়াত আহি পেলাই কেনেকৈ থাকিবি কচোন আৰু এই মোনা চোনা আনিছ যে কি আনিছ কাপোৰ কানি আনিছ মানে মোনাত তোলে পিঠা লাড়ু অলপ বনাই আনিছিলোঁ মাজনী পিঠা লাড়ু আৰু জলপান কেইটামানো আছে আৰু বাৰীতে হোৱা শাক পাচলি কেইটামানো লৈ আহিছিলোঁ আৰু কাপোৰ কেইটামান আছে মোৰ লৈ যা ভিতৰলৈকে কি তই মানে কাপোৰ কানি লৈ আহিছ থাকাকে আহিছ মানে কিমান দিন থাকিম বুলি আহিছ মা তই আৰু এইবোৰ পিঠা লাড়ু এইবোৰ কি কাৰণে বনাই আনিব লাগে কচোন আৰু এইবোৰ শাক পাচলি এইবোৰো ইয়াত ইমান নাখায় চব কিবা খাব মন গ'লে পেকেটিং হিচাপে কিনি আনে পেকেটৰ বস্তুহে খায় ইয়াত এইবোৰ বস্তু নাখায় এনেই তই কিয় আনিব লাগিছিলে কচোন মোকতো এবাৰ সুধিব পাৰ তই কি যে হ'ব নহয় মা তোক কথাবোৰ কেনেকৈ মই বুজাওঁ ইয়াত মানুহবোৰ অলপ বেলেগ তই এনেকৈ ইয়াত থাকিব নোৱাৰিবি এইবোৰ কাপোৰ পিন্ধি ইয়াত চব ষ্টেণ্ডাৰ্ড হয় মা চব মানে দামী বস্তুবোৰ ব্যৱহাৰ কৰে দামী বস্তু খায় এইবোৰ তেওঁলোকে একো বুলিয়ে নাভাবে মা তোক সেইকাৰণে কৈছোঁ কিয় আহিব লাগিছিলে এনেকৈ বাৰু ব'ল শাহু মাহঁত ৰুমতে আছে চাগে তই এতিয়া মাত বুল দিব নালাগে ব'ল তোক মই গেছ ৰুমলৈকে লৈ যাওঁ তাতে থাকিবি আৰু কালিলৈকে যাবিগৈ ইয়াত বেছিদিন থাকিব নালাগে তোৰ পিছত কষ্ট পাবি তই মানে কি ক'ম তোক তই নিজে বুজিবি নহয় কথাবোৰ এতিয়া ব'ল মা ব'ল বেগটো ল তই নিজে ল ব'ল হিয়ালে ব'ল মাজনী মই অহাৰ কাৰণে তই ভাল পাবি বুলি ভাবিছিলোঁ ইমান দিন তোৰ ওচৰত যাব পৰা নাই আহিব পৰা নাই তই চাগে মনটোত মাৰি আছ দুখ কৰি আছ সেই বুলি ভাবিহে ঘপককৈ এনেকৈ গুচি আহিলোঁ মোৰনো কোন আছে তোৰ বাদে তয়ে আছিলি মোৰ লগৰী হিচাপে তোৰ লগতে জীয়াই আছিল তই গুচি অহাৰ পাছত মই বৰ অকলশৰীয়া হৈ পৰিলোঁ আৰু সেইবাবে তোলৈ বৰকৈ মনত পৰি থাকে আৰু চাবলৈও মন গৈ আছিলে গুচি আহিলোঁ আৰু দে ভুল হ'ল মই ৰাতিপুৱাই যামগৈ দে নাথাকোঁ বেছিদিন এতিয়াই গুচি গ'লোঁ হয় কিন্তু এতিয়া সন্ধিয়াই হ'ল এতিয়া গাড়ী নাপামেই চাগে ৰাতিপুৱাই যামগৈ দে যেন তেনে ৰাতিটো থাকি ৰাতিপুৱাই যামগৈ দে তই খং নকৰিবি মোৰ ভুল হৈ গ'ল দে সেইবাৰৰ পৰা এনেকুৱা নকৰোঁ আৰু হ'ব দে ব'ল এতিয়া ভিতৰলৈ ব'ল আপুনি কোন আকৌ আপুনি কোন হয় মানে এনেকৈ ভৰি চৰি তুলি চোফাত বহি আছে যে মাত নিদিয়ে কিয় কোন হয় ক'ৰ পৰা আহিছে মই মানে মাজনীৰ মাক আপুনি পিছে কোন আলহী নেকি মানে মই চিনি পোৱা নাই মই আকৌ মাজনীৰ মাক কালিয়ে আহিলোঁ আপোনাকহে চিনি পোৱা নাই কি মোৰে ঘৰত আহি মোকে চিনি পোৱা নাই বুলি ক'বহে কোন মাজনী মাক আপুনি কোন মাজনী আপোনাৰ ঘৰ মানে মই ধৰিব পৰা নাই মাজনী মানে আপুনি চিনি পোৱা নাই এইখন ঘৰৰ বোৱাৰীৰ মাক আকৌ মই আপুনি কোননো এতিয়াহে চিনি পাইছোঁ সেইকাৰণে মই ভাবিছোঁ ক'ৰ পৰা আহিলে এইবোৰ ভিকহুবিলাক মানে আপুনি এই চোফাত এনেকৈ ভৰি উঠাই বহিবলৈ সাহস ক'ত পালে তাইক শিকোৱা নাই নেকি তাইক বোৱাৰী বুলি ক'বলৈ মইতো লাজেই পাওঁ তাই মোৰ বোৱাৰী নহয়েই তাইক মই ভবাই নাছিলোঁ তাই যে এনেকৈ মোৰ ল'ৰাটোক পতাই পেলাই গুচি আহিব মোৰ ল'ৰাটোক তাই পতালে আপোনালোকে মোৰ ল'ৰাটোক পতাই মেলি ছোৱালীজনী টেটুত লগাই দিলে ভিকহুৰ জাত ধনী ল'ৰা দেখিবহে লাগে একেবাৰে ছোৱালী মানে পঠাই দিব টেটুত একেবাৰে ওলমিবলৈ কাৰণে শান্তি নাই এইবোৰ এতিয়া আকৌ মাককো লৈ আহিছে ক'ত গ'ল কি কৰি ফুৰিছে মোৰ অতিজনী দেখিবলৈ মন নাযায় কি যে এজনী আনিলে আৰু একো এটা বুজি নাপায়
ক'ত আছে তাই? মিনতি মিনতি মিনতি। মা মাতিছিলে মোক। মাতিছিলোঁ। ক'ত মৰি আছিলি গো, মানে কি কৰি আছিলি গো তই? মোৰ ল'ৰাটোক পতাই পতাই ঘৰখনত সোমালেহিতো, এতিয়া ঘৰখনত একে ৰাণী হৈ দেখাবলৈ আহিছে। গহনা একে পিন্ধিহে থাকে তাই গোটেইজনী। মাৰক যে মাতি আনিলি, তই মাৰক ইমান লেতেৰা ফেতেলা হৈ এনেকৈ চোফাত বহি থাকিব দিছ যে? ক'ত সাহ পালি তই? মোক সুধিছিলি তোৰ মাৰক মাতনে বুলি? সুধিছিলি নে? মাৰক শিকাই বুজাই ল'ব পাৰ নে নোৱাৰ? মই এইবোৰ ভাল নাপাওঁ, তই ভালকৈ জান। তই মোৰ কথা জানি বুজি তই এনেকুৱা কৰিছ যে নে কি? মোৰ লগত মানে মোক প্ৰতিশোধ ল'ম বুলি ভাবিছ নেকি? মোক চিনি পোৱা নাই, একেদিনাই ঘৰৰ পৰা বাহিৰ কৰি দিব পাৰোঁ তোক, কিন্তু ল'ৰাটোৰ মুখলৈ চাই মই তোক একো কোৱা নাই। ভিক্ষুৰ জাত চলা, এইবোৰ খাবলৈ নোপোৱা জাতবিলাক এনেকুৱাই। ধনী মানুহ দেখিবহে পাব লাগে, একেবাৰে পৰিয়াল লৈ সোমাই যাবহি মানে। মাৰক সোনকালে ক ইয়াৰ পৰা যাবলৈ ভালে ভালে। মানে মা অহা কথা ময়ো গম নাপালোঁ। মা পটককৈ মোলে বোলে মনত পৰিলে গুচি আহিলে। গুচি আহিলে বুলি ক'বলৈ আহিছে? তহঁতৰ যোগাযোগ নাথাকাকৈ আছে? মাৰক মাতি জানি বুজিয়ে মাতি আনিছ। জানিছইতো আজি আমি পিকনিকত যাম, বাহিৰত যাম, ঘৰত কোনো নাথাকিব। সেইটো সুযোগতে মানে মাৰক মাতি লৈ আহিলি আৰু। দুইজনীয়ে মানে চব চুৰ তুৰ কৰা ধান্দা নহয়তো, সকলোবোৰ লৈ মানে পলোৱা ধান্দা নহয়তো তহঁতৰ। ঠিক নাই, তহঁতক বিশ্বাস কৰিব নোৱাৰি। তোকতো মই জীৱনত বোৱাৰী হৈ বুলি নাভাবোঁ কেতিয়াও। ল'ৰাটোৱে ভুল কৰিলেই, কি কৰিম আৰু? নিজৰ ল'ৰা পেলাইও দিব নোৱাৰোঁ, কিন্তু তোক মই কেতিয়াও মানি ল'ব নোৱাৰোঁ, তোক বিশ্বাসো কৰিব নোৱাৰোঁ মই। তই ঘৰখন উদং কৰা ধান্দা কৰা নাইতো? ঠিক নাই মানে মাৰক সেইকাৰণেতো মাতি আনিছ। আমি আজি দূৰত যাম বুলি জানই আৰু ভালকৈ নহয় জানো? মা আপুনি এইবোৰ কি কথা কৈছে? মই এইখন ঘৰৰ বোৱাৰী, এইখন ঘৰ মই নিজৰ বুলি ভাবোঁ। মই এইখন ঘৰৰ বেয়াটো তোক কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ। আপুনি এইবোৰ কি কথা কৈছে মা? আৰু মা অহা কথা মই গমেই নাপাওঁ। কিমান দিন হ'ল মাৰ লগত কথাই পতা নাই। আপুনি এনেই ভুল ভাবিছে মা। নাজানো বুলি ক'ব আহিছে? তহঁতৰ নিচিনা মানুহক মই ভালকৈ চিনি পাওঁ। মোৰ ল'ৰাটোৱে চিনি নাপাব পাৰে, কিন্তু মই ভালকৈ চিনি পাওঁ তহঁতক। আপুনি এইবোৰ কি কথা কৈ আছে বাৰু? আপুনি এনেই ভুল ভাবিছে। মই একো বেয়া ভাৱ লৈ ইয়ালৈ অহা নাই। ছোৱালীজনীক চাবলৈ মন গৈ আছিলে, সেইবাবেহে ছোৱালীজনীৰ ওচৰলৈ আহিলোঁ। আপোনালোকক মই চিনি নাপাওঁ, সেইকাৰণে চিনাকি হ'ম বুলি আহিলোঁ। বোলো ছোৱালীজনী সৌৰেকৰ ঘৰখন কেনেকুৱা কি সকলোৰে লগত চিনাকি হৈ আহিম, তাইক এবাৰ চাই আহিম, সেই বুলিহে আহিলোঁ। তাই একো গম নাপায় মই অহাৰ কথা। মই তাইক জনোৱাই নাই। কিমান দিন হ'ল ফোনতো কথা পাতিব পৰা নাই, কিমান দিন হ'ল তাইৰ মাতটোকে শুনিব পৰা নাই। মই অহা তাই গমেই নাপায়। আপুনি ভুল নাভাবিব, তাইৰ গাত একো দুখ নাই। চুপ থাকক, মুখে মুখে কথা ক'বলৈ ক'ত অধিকাৰ পালে? আপোনালোকৰ ইমান সাহস মোৰ মুখে মুখে কথা ক'বলৈ আহে? এইবোৰ মানুহৰ সকলোৰে মতি গতি একেই। খাবলৈ নোপোৱা ভিকহু ঘৰৰ মানুহবোৰে এনেকুৱাই। ধনী মানুহ দেখিলে একেবাৰে কি নিনিওঁ মানে কেনেকৈ যাওঁ তাত তেনেকৈয়ে থাকিব। কি বস্তু বা বেগত ভৰাই লৈ যাবগৈ আমি গমেই নাপাম। মোক শিকাবলৈ আহিছে, এতিয়া আকৌ মুখে মুখে উত্তৰ দিবলৈ আহিছে। মা তই একো নকবি, মা তই একো নকবিচোন। মা আপুনি খং নকৰিবচোন। মা এনেও এতিয়া যাবগৈ। মই যোৱাটোৱে বিচাৰোঁ। এইখন ঘৰ কোনো আশ্ৰম নহয় যে যি টি মানুহ আহি ইয়াত থাকিবহি, গম পাইছা? ৰাতিয়ে সোমোৱাই থৈছেহি ইয়াত আৰু আমি গম নাপাওঁ। বাহ, মালিকনী দেখাইছা নেকি তুমি? সোনকালে যাবলৈ দিয়া ইয়াৰ পৰা। মই কিন্তু কথা বেয়া কৰি দিম নহ'বা। মোৰ লগৰবোৰ আহিব এতিয়া, পিকনিক যাম আমি এতিয়া। আৰু লগৰবোৰৰ আগত যাতে মই অসন্মানী হ'বলগীয়া নহয় এইবোৰ মানুহৰ কাৰণে, গম পাইছাতো? হ'ব মা, আপুনি চিন্তা নকৰিব। মা যাবগৈ দিয়ক এতিয়া। মা শুনিলি নহয়, সেইকাৰণে মই তোক কৈ আছিলোঁ। তইনো ইয়াত আহি কিয় বহি থাকিবহি লাগে কচোন? তোক সেইটো ৰুমতে থাকিব দিছিলোঁ নহয়। তেওঁলোক পিকনিকত যোৱা কথা, আজি বাহিৰত ফুৰিবলৈ যাব। তেওঁলোক যোৱাৰ পাছত ওলাব দিলোঁ হয়, তেতিয়া ওলালি হয় ন? এতিয়ানো কিয় ওলাই আহিব লাগিছিলে? কিয় কৈছোঁ তই অকণো বুজি নাপালিনে? ইমানো নুবুজানে তই বুজিবলৈ চেষ্টা নকৰিলি? এইবোৰ ধনী মানুহ, এইবোৰৰ কথা বেলেগ মা। ইহঁতৰ লগত আমি নিমিলোঁ। তই সেইটো ৰুমতে থাকিব লাগিছিলে ন? তোকতো মই চাহ তাহ তাতেই দিছিলোঁগৈ। কি যে হ'ব নহয়। ব'ল এতিয়া ৰুমটোলৈ ব'ল, ইয়াত এনেকৈ বহি নাথাকিবি। তেওঁ আলহী আহিব এতিয়া। আৰু এনেও ভাতকেইটা মই দিওঁগৈ তাতে, ভাতকেইটা খাই তই যাগৈ যা। বেছি সময় ইয়াত থাকিব নালাগে। মাজনী মই ৰুমটোতে সোমাই আমনি পাই গৈছিলোঁ, সেইবাবেহে অলপ ওলাই আহিছিলোঁ। চাওঁগৈ বুলি মানে গোটেইবোৰ কেনেকুৱা বা, সেইকাৰণেহে ওলাই আহিছিলোঁ। তই ইমান কষ্টত আছ মাজনী, তোক এনেকৈ ব্যৱহাৰ কৰে ইহঁতে। আৰু এয়া কোননো, তোৰ শাহুৱেহে নেকি? মা, মোৰ শাহু মা।
তেওঁ তেনেকুৱাই মা, মোৰো এইবোৰ শুনি শুনি অভ্যাসেই হৈ গৈছে। এতিয়া মই একো বুলিয়ে নাভাবোঁ মা, তেনেকেই কয় তেওঁ কথাবোৰ। আৰু এইবোৰ গহনা তেওঁ তেতিয়াই কৈছিলে মোক যে মানুহৰ আগত ভালকৈ থাকিবি, পৰিপাটিকৈ থাকিবি, জধং মধংকৈ নাথাকিবি। এতিয়া মই ভালকৈ থাকোঁতেও আকৌ কেনেকৈ ঠাট্টা কৰে দেখিছা, গহনা পিন্ধোঁ কিবা কিবি, নিপিন্ধিলেও ক'ব, পিন্ধিলেও ক'ব। তেওঁ তেনেকুৱাই কথাবোৰ। মই সেইকাৰণে তই ইয়ালৈ অহাৰ কাৰণে ভাল পোৱা নাছিলোঁ জাননে মা, যি টি কথা কৈ দিব। কেনেকৈ কথাবোৰ কয় তই দেখিছ এতিয়া। সঁচাকৈ দেই, আচৰিত পালোঁ মানুহগৰাকী। আৰু সেইবোৰ কি কাপোৰ পিন্ধি আছে তেওঁ, এনেকুৱাই থাকে নেকি? ইমান আধুনিক দেখাইছে যে, বা এইবোৰ কাপোৰ পিন্ধি থাকে নে বয়সস্থ মানুহগৰাকীয়ে, কিন্তু মনবোৰ আকৌ ইমান ঠেক। অঁ মা, তেওঁ তেনেকুৱাই। তই এইবোৰ বুজি নাপাবি, সেইকাৰণে কৈছোঁ তই যা গৈ সোনকালে ইয়াৰ পৰা। আৰু মই একো কষ্টত থকা নাই দে, তেওঁহে তেনেকুৱা। কিন্তু শহুৰ দেউতাও বহুত ভাল আৰু মানুহজনো ভাল মা, শাহু মাহে এনেকুৱা। কিন্তু মই কি ক'ম তোক, কেনেকৈ বুজাম। তই চিন্তা নকৰিবি, মই একো দুখত থকা নাই। কিন্তু তইহে কষ্ট পাৱ বুলি, দুখ পাৱ বুলি মোৰ চিন্তা লাগে। সেইকাৰণে কৈছোঁ তই ইয়াৰ পৰা যা গৈ। কিন্তু মাজনী, তোক এনেকৈ ব্যৱহাৰ কৰাটো মই সহ্য কৰিব পৰা নাই। তেওঁলোকে ঘৰৰ বোৱাৰীজনীক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো নাজানেনে? ইমান মডাৰ্ণ দেখাই, ইমান আধুনিক দেখাই, এইবোৰ কাপোৰ পিন্ধে, কিন্তু কথাবোৰ কেনেকুৱা, ইমান বেয়াকৈ ভাবিব পাৰে। আমিনো কি চুৰ কৰিবলৈ আহিছোঁ বাৰু, তেনেকৈনো ভাবিব পাৰিলে কেনেকৈ? কি যে হ'ব নহয়। তোক সদায় এনেকৈ কথা কৈ থাকে ন তেওঁলোকে। আৰু জোঁৱাই ক'ত গ'লনো? তেওঁকতো এবাৰ লগ পোৱাই দে মোক, তেওঁক এবাৰ লগ পালেও মোৰ মনটো ভাল লাগিব। ক'ত গ'লনো জোঁৱাই? মই অহা কথা চাগে জোঁৱাইকো কোৱা নাই ন তই? তেওঁ জানে মা, তেওঁক কৈছোঁ, তেওঁ জানে। তোৰ ওচৰলৈ আহিম বুলিও কৈছিলে, কিন্তু মইহে মানা কৰিলোঁ। তেওঁ অফিচলৈ ওলাই গ'ল সেইকাৰণে। তেওঁ মোক বহুত ভাল পায়, বহুত বিশ্বাস কৰে, কিন্তু মাকলৈ বহুত ভয় কৰে। আৰু মোক তেনেকৈ পলুৱাই আনি তেওঁ ভুল কৰিছে, সেইটো তেওঁ মাকৰ পৰা সদায় দিনে শুনি থাকে। আৰু সেইকাৰণে আৰু মাকক কষ্ট দিব নিবিচাৰে। সেইকাৰণে তোৰ ওচৰত নগ'লে। মানে তই অহা কথা তেওঁ গম পাই বেয়া পোৱা নাই, লগ কৰিব বিচাৰিছিলে, কিন্তু মায়ে গম পায় বুলি তেওঁ অকণমান ভয় খালে, আৰু ময়ো নালাগে বুলি ক'লোঁ। সেইকাৰণে অফিচলৈ ওলাই গ'ল। তেওঁ মানে এনেকৈ যে বিয়া পাতিলে, সেইটোৱে তেওঁৰ ভুল হ'ল মা। মই চাগে দুখীয়াৰ কাৰণেই তেওঁলোকৰ আপত্তি। বাকীটো মই যেনেকৈ শুশ্ৰূষা কৰিব লাগে সকলোবোৰ শুশ্ৰূষাই কৰোঁ। তেওঁলোকে কিয় ইমান আপত্তি দেখাই মই বুজি নাপাওঁ মা। তই এইবোৰ চিন্তা নকৰিবি দে, মই ভালে আছোঁ। জোঁৱাই ভাল যেতিয়া বেলেগৰ কথাত মই ইমান ধৰি নাথাকোঁ। তই চিন্তা নকৰিবি, তই ভালে থাক খালি। তই এতিয়া সোনকালে ভাতকেইটা খাই যাগৈ ইয়াৰ পৰা। কি হ'ল মানে, মাৰৰ মানে যাবলৈ হোৱাই নাই হা? নে মাৰক পঠাবলৈ মন নাই? আমি যোৱালে মানে বাট চাই আছ তই? মা, আপুনি কিয় তেনেকৈ কৈ আছে বাৰু? মা যাবলৈ ওলাই আহিছে, আৰু আপুনি ঘপককৈ ইয়াত আছে বুলি গমো নাপাওঁ নহয়। এইফালে দিয়েতো বাহিৰলৈ যাব লাগিব। মা যাবলৈকে ওলাই আহিছে মা, আপুনি খং নকৰিবচোন। চুপ থাক, তহঁতে মানে মই যোৱালে বাট চাই আছ। মই গম পাই গৈছোঁ তহঁতৰ লীলা খেলা। তেতিয়াই যাবলৈ ক'লোঁ, এতিয়া কেইটা বাজিলি হা? এতিয়ালৈকে যাবলৈ হোৱাই নাছিলে। ভিতৰত কি কৰি আছিলে মাৰে মানে হা? ভিতৰত কি কৰি আছিলে? কিবা কিবি বেগত ভৰাই দিয়া নাইতো তই? মা, কি হ'ল, চিঞৰিছ কিয় তই? মা, তুমি মানে কি কথাবোৰ কৈ আছা হা? এনেকৈ কথা ক'ব পাৰিছানে? তেতিয়াৰ পৰা মই শুনি আছিলোঁ তুমি যিমানখিনি অপমান কৰি আছা। যিমান যি হ'লেও এয়া মোৰ শাহু মা হয়, আৰু তুমি এনেকৈ অপমান কৰাটো মই ভাল পোৱা নাই মা। তোমাৰ ওপৰত মই মাত মতা নাই, কাৰণ মই কিবা এটা ভুল কৰিছোঁ সেইটো মই মানি লৈছোঁ। কিন্তু মই সেই বুলি সকলোকে অপমান কৰি থাকিবলৈ নিদিওঁ নহয়। তোমাৰ বোৱাৰীজনীক তুমি আজিলৈকেতো বোৱাৰী বুলি নাভাবিলাই, সেইটো তথাপিও মই একো কোৱা নাই। মই দেখি আছোঁ, সহ্য কৰি আছোঁ। কিন্তু শাহু মাহঁতেও তুমি এনেকৈ ব্যৱহাৰ কৰিছা। টকা পইচাই সকলো নেকি মা? টকা পইচাৰ কাৰণে তুমি এনেকুৱা অহংকাৰী হৈ গৈছা। মই আৰু সহ্য নকৰোঁ মা, বহুত হ'ল। বহুত অপমান কৰিলা। মোৰ পত্নীৰ পৰিয়ালক তুমি বহুত অপমান কৰিলা। তোমাৰ কথা মই আজিলৈকে একো নুশুনাকৈ থকা নাই, কিন্তু আজি বহুত হ'ল। মই এটা ভুল কৰিলোঁ, যিটো তুমি মানি নল'লা, কাৰণ মই ভাল পাই বিয়া পাতিলোঁ, সেইটোৱে তোমাৰ মনত ভুল হ'ল। কিন্তু তুমি কোৱাচোন, তাই আজিলৈকে তোমাক কিবা কষ্ট দিছে? তোমাৰ কথাই কিবা নুশুনাকৈ আছে? তোমালোকক ইমান অল্পচন্দৰে ইমান শুশ্ৰূষা কৰে, তথাপিও তুমি সন্তুষ্ট নহয় যে কিহৰ কাৰণে মা?
টকা পইচাই সকলো মানে তোমাৰ মনত ন? তাই টকা নাই কাৰণে একো আনিব পৰা নাই কাৰণে তুমি তাইক বেয়া পোৱা, কিন্তু মইতো কাম কৰোঁ, মইতো উপাৰ্জন কৰি ঘৰত দি আছোঁ, তোমালোকক দি আছোঁ, খুৱাই আছোঁ, ৰাখি আছোঁ। তথাপিও তুমি তাইক ইমান অপমান কৰা, ইমান শাস্তি দিয়া, ইমান বেয়াকৈ কথা কোৱা, আৰু এতিয়া শাহুমাক তেনেকৈ কথা কৈছা। তোমাৰ কিয় কোনো বেয়া লগা নাই? পাপাতো তেনেকুৱা নহয়, তুমি কিয় এনেকুৱা মা? ইমান টকাৰ অহংকাৰ কিয় দেখুওৱা মানে? কি বাবা, তই মোৰ মুখে মুখে এনেকৈ কথা ক'ব পাৰিছ? তোক মানে এনেকুৱা কৰি পেলালে তই ঘনীয়াৰ তলত চলিব আৰম্ভ কৰি দিলি আৰু ন? তই মোৰ লগত সমানে সমানে তৰ্ক কৰিব আহিছ? মা, তাই আজিলৈকে একো ভুল কৰা নাই মই জনাত, কিন্তু তুমি তাইক বহুত অপমান কৰিছা। তথাপিও তাই আজিলৈকে একো এটা মাত দিয়া নাই, আৰু তাৰ পাছতো তুমি এনেকুৱা ব্যৱহাৰ কৰিলে মই কি সহ্য কৰি থাকিম নেকি? তাই কাৰ আশাত এইখন ঘৰলৈ আহিছে? মোৰ আশাতেতো এইখন ঘৰলৈ আহিছে। মই যদি তাইক ছাপৰ্ট নকৰোঁ, তুমি সদায় অপমান কৰি কৰি গৈ থাকিবা, কেতিয়াবাচোন তুমি তাইক মাৰিয়ে পেলাবা। ঠিক আছে মা, তুমি যদি তাইক ইমানেই বেয়া পাইছা, মোক যদি তুমি ইমানেই সহ্য কৰিব পৰা নাই, মোৰ ভুলটো যদি তুমি কেতিয়াও মানিয়ে ল'ব নোৱাৰা, ঠিক আছে মা, মই এইখন ঘৰ এৰি থৈ তেন্তে হ'লে যামগৈ। তোমালোকৰ সা সম্পত্তি মোক একো নালাগে। মই তাইক লৈ এইখন ঘৰৰ পৰাই ওলাই যাম। মোৰ এটা ইনকাম আছে, মই নিজে চলিব পাৰোঁ মা। মই মোৰ সংসাৰখন নিজে চলাব পাৰিম। তোমালোকে নচলালেও হ'ব। তোমালোকৰ সা সম্পত্তি, তোমালোকৰ টকা পইচা, তোমালোকৰ এই অহংকাৰ তোমাৰ লগতেই ৰাখা মা। মোক আৰু তোমালোকক নালাগে। তোমালোকক যদি মোৰ সুখবোৰ দৰকাৰ নাই, তে মোৰ কাৰণে তোমালোকৰো সুখৰ কোনো প্ৰয়োজন নাই। তোমালোককো মোৰ প্ৰয়োজন নাই মা। তোমালোকে যি কৰা কৰি থাকা, পাৰ্টি কৰা, এনজয় কৰা, ঘূৰা ফুৰা, থাকা, বিন্দাছ থাকা। আমাক নালাগে যেতিয়া, আমাকো তোমালোকৰ প্ৰয়োজন নাই মা। আজি শেষ কথা কৈ দিলোঁ আৰু। নালাগে। মিনতী, ব'লা, এতিয়া আমি এইখন ঘৰৰ পৰা ওলাই যাম। ব'লা, নালাগে, ইয়াত আৰু তুমি কষ্ট খাই খাই ইয়াত থাকিব নালাগে আৰু। হেৰি, তেনেকুৱা কথা নক'বচোন। আপুনি কিয় এনেকৈ কৈছে? এইখন আপোনাৰ ঘৰ। কোনোবা যদি ওলাই যাব লাগে, সেয়া মই ওলাই যাম। মোৰ কাৰণে আপুনি এইখন ঘৰ এৰিব নালাগে। মা দেউতা আৰু কোনো নাই, আপুনিয়েই সকলো। আপুনিয়ে একমাত্ৰ সন্তান, আৰু আপুনিয়ে যদি মা দেউতাক এৰি থৈ যায়, মা দেউতাহঁতে বহুত কষ্ট পাব। আপুনি এনেকুৱা ভুল নকৰিব। মোক ভাল পাই মোক বিয়া পাতি সেইটোতো ভুল কৰিলে, আৰু এতিয়া আৰু মই আপোনাক ভুল কৰিব নিদিওঁ। মাহঁতৰ লগত আপুনি সুখেৰে থাকক। মোৰ কাৰণে ঘৰখনত যদি হুলস্থুল হৈ থাকে, মোৰ কাৰণে আপোনালোকৰ মাজত যদি কাজিয়া পেচাল হৈ থাকে, বেয়া পোৱা পুই হৈ থাকে, মই সেইটো সহ্য কৰিব নোৱাৰোঁ। মই মোৰ মাৰ লগতে মই ঘৰলৈকে যামগৈ। আপোনালোক সুখেৰে থাকক। মই আৰু উভতি নাহোঁ আপোনালোকক ডিষ্টাৰ্ব দিবলৈ কাৰণে। কাৰণ মই নাথাকিলেও এইখন ঘৰ ভালকৈ চলিব, কিন্তু আপুনি নাথাকিলে মা দেউতাহঁতক কোনে চাব? বয়স হোৱাৰ পাছত মা দেউতাহঁত অকলশৰীয়া হৈ পৰিব। আপুনি নহ'লে মা দেউতাহঁতে বহুত কষ্ট পাব। আপুনি তেনেকুৱা ভুল নকৰিব। মোৰ কাৰণে তেনেকুৱা সিদ্ধান্ত নল'ব আপুনি। দেখিছা মা, দেখিছা তাইৰ কথা শুনিছা? তাইক কেনেকুৱা মেণ্টেলিটি? তুমিহে বহুত ঠেক মগজৰ মা। তাই দেখিছা এতিয়া মোৰ লগত আৰামত গৈ বেলেগত থাকিব পাৰে, কিন্তু তাই মোক তেনেকৈ লৈ যাব বিচৰা নাই। কাৰণ তোমালোকে কষ্ট পাবা। তাইও যে কেনেকুৱা ধৰণৰ ছোৱালী মা, চোৱাচোন, তোমালোকৰ কথাই চিন্তা কৰে এনি টাইম, কিন্তু তুমি অকণো তাইৰ কথা চিন্তা নকৰা। তাইক তুমি নিজৰ বুলি কোনো দিনেই ভবা নাই, কিন্তু তাই তোমালোকক নিজৰ বুলিয়েই ভাবি আহিছে। মই ভালকৈ জানো, তুমি যিমান কথা শুনালেও, যিমান যি কৰিলেও তাই মোক আজিলৈকে একো এটা কমপ্লেইন দি পোৱা নাই। মই নিজ কাণেৰে শুনাৰ পাছতো তাইক সুধিলে মিছা বুলি কয়, তুমি ভাল পোৱা, মৰম কৰা বুলি কয়। আৰু কিনো ক'ম তোমাক, ক'বলৈ মোৰ ভাষা নাই মা। মই আৰু এইখন ঘৰত নাথাকোঁ। খাটাং কথা, মই তাইক লৈ বেলেগত থাকিমগৈ। তোমালোক থাকা সুখেৰে। নহয় বাবা, তই তেনেকুৱা কথা নকবি। মোক ক্ষমা কৰি দিয়ক, মোৰ ভুল হৈ গ'ল। তই আমাক এৰি থৈ নাযাবি। তোৰ কাৰণে মই সকলোবোৰ মানি লৈছোঁ, আৰু এতিয়া তই আমাক এৰি থৈ যাবলৈ ওলাইছ। আমাক এৰি থৈ নাযাবি অ' বাবা। তোৰ বাদে আমাৰনো কোন আছে? আৰু কোনো নাই। হ'ব দে, এতিয়াৰ পৰা তই যি ক তাকে শুনিম। তই আৰু আমাক এৰি থৈ যোৱাৰ কথা কোনোদিন নকবি। আজিয়ে যি ক'লি আৰু বাবা, আৰু কেতিয়াও নকবি। মই সহ্য কৰিব নোৱাৰিম। তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ নহয়। তই কেনেকৈ এইটো কথা ভাবিব পাৰিলি? তই যি বিচাৰিছ তাকে কৰিম দে। বোৱাৰীক আৰু কেতিয়াও ব্যৱহাৰ নকৰোঁ। বোৱাৰীক ভালকৈ ক'ম। বোৱাৰী মোক ক্ষমা কৰি দিয়া বোৱাৰী। মোৰ ভুল হৈ গ'ল, আৰু এনেকুৱা ভুল নকৰোঁ আৰু। মোক ক্ষমা কৰি দিয়া বিয়নী, মোক ক্ষমা কৰি দিয়ক। আপুনি ক'তো যাব নালাগে, ইয়াতে থাকক। মোক ক্ষমা কৰি দিয়ক।
আমি আমি সকলো মিলি ব'লক আজি ক'ৰবাত ফুৰিবলৈ যাওঁ, পিকনিক যাওঁ ব'লক। লগৰবোৰৰ লগত নাযাওঁ, ঘৰৰ গোটেইখিনি মিলি যাওঁ ব'লক। বিয়নী আপুনি ব'লক, একো নহয়, আমাৰ লগতে থাকিব। আপুনি আৰু ঘৰত যাব নালাগে দিয়ক, এইখন ঘৰতে থাকিব নিজৰ জীয়েকৰ লগতে। আমিও অকলশৰীয়াহে, এটাই ল'ৰা মোৰ, আৰু আপোনাৰোতো এজনীয়ে ছোৱালী। আপুনি আৰু ঘৰলৈ যাব নালাগে দিয়ক, ইয়াতে থাকক। তাইও ভাল পাব আৰু আমাৰো ভাল লাগিব। অকলে অকলে কিমান কষ্ট পাই থাকে হয়নে? অকলে ছোৱালীজনীলৈও মনত পৰি থাকে ইমান দূৰত তাই আহিলে। আৰু আমাৰ লগতে থাকক, যাব নালাগে আৰু। নহয় বিয়নী, মই যাব লাগিব, মই এনেকৈ ইয়াত থাকিব নোৱাৰোঁ নহয়। আপোনালোকে মোক আঁকোৱালি ল'লে, মোৰ ছোৱালীজনী আঁকোৱালি ল'লে, সেইটোৱে মোৰ কাৰণে যথেষ্ট। মই আৰু ইয়াত নাথাকোঁ, বেয়া নাপাব। আপোনালোক যাওক, আপোনালোক সুখেৰে থাকক, মিলিজুলি থাকক, সেইটোৱে বিচাৰোঁ। মই আহি থাকিম দিয়ক কেতিয়াবা কেতিয়াবা, এতিয়া মই যাওঁগৈ দিয়ক। নহয় মা, মায়ে ঠিকে কৈছে, আপুনি ইয়াতে থাকক। আপুনি অকলশৰীয়া, বেমাৰ আজাৰ হ'লে ঘপককৈ কোনে চাব? আমি লগত থাকিলে, ইয়াত থাকিলে আপোনাক পটককৈ গৈ ডক্টৰৰ ওচৰত দেখাব পাৰিম। তাত কি হ'ব? আৰু আপোনাৰ ছোৱালীয়ে সদায় আপোনাৰ কথাকেই চিন্তা কৰি থাকে জানে। এনি টাইম শুওঁতে খাওঁতে বহোঁতে মানে এনি টাইম আপোনাৰ কথাকেই ভাবি থাকে, মায়ে চাগে কি খাইছে, মায়ে চাগে কেনেকৈ আছে। আৰু মইতো মনতে ভাবিয়ে আছিলোঁ কেইদিনমান পিছত হ'লেও আপোনাক আমাৰ লগতে ৰাখিম বুলি। কিন্তু পৰিস্থিতিবোৰ অলপ বেয়া আছিলে সেইবাবে। কিন্তু এতিয়া মাহঁতেও বুজি পালে কথাবোৰ। মায়ে নিজে কৈছে যেতিয়া আপুনিও শুনক মা, ইয়াতে থাকক আমাৰ লগতে, সকলোবোৰ একেলগে মিলিজুলি থাকিম। আৰু ব'লক আমি এতিয়া ফুৰিবলৈ যাওঁ ব'লক। সঁচাকৈ মই গাড়ী উলিয়াওঁগৈ, আপোনালোক ৰেডি হওক। সকলো একেলগে ফুৰিবলৈ যাওঁ নতুন বছৰ বুলি। আৰু বিহু আহি আছে, বিহুতো আমি ফুৰিবলৈ যাম, ফূৰ্তি কৰিম। এতিয়া ঠাণ্ডা দিন, মই আপোনাৰ কাৰণে ভালকৈ কাপোৰ চাপোৰ অলপ কিনি আনোগৈ, ৰ'ব। আপোনালোক ৰেডি হওক, মই আহি আছোঁ। জোঁৱাই নালাগে দিয়া, তুমি যে কৈছা ইমানখিনি কথা ভাবিছা, মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট। নহয় মা, আপুনি তেনেকৈ ক'লে নহয়। আপুনি অকণো চিন্তাই নকৰিব। আপোনাৰ ল'ৰা নাই কি হ'ল, মই আপোনাৰ ল'ৰা আকৌ। এখন ঘৰ যেনেকৈ মিনতিয়ে চম্ভালি লৈছে, তাই যেনেকৈ নিজৰ বুলি ভাবি লৈছে, ময়ো আপোনাক নিজৰ বুলি ভাবোঁ আকৌ। একো এটা কৰিব পৰা নাই আজিলৈকে সঁচা, কিন্তু কৰিব বিচাৰোঁ। আপুনি অকলে তাত থাকিব নালাগে, আমাৰ লগতে ইয়াতে থাকক। অঁ, বাবাই ঠিকেই কৈছে বিয়নী, আমাৰ লগতে থাকক, ভাল লাগিব। অঁ মা, তই যাব নালাগে দে, সকলোৱে কৈছে যেতিয়া ইয়াতে থাক। এনেও তোৰ অসুখ বিসুখ হৈ থাকে, তোৰ কথা মোৰ চিন্তা লাগি থাকে। ইয়াতে থাক মা, মোৰ লগতে থাক, মোৰ ভাল লাগিব। সকলোৱে কৈছে যেতিয়া তই যাব নালাগে আৰু মা। হ'ব দে তেন্তে মাজনী।